আজি দেখিবলৈ পাব আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ আছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল। এয়া হ'ল যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ এটা ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত এটা ব্যক্তিক্ৰমী পদক্ষেপ। আজি হ'ল ধান দোৱা পৰ্ব। তেওঁলোকে প্ৰতি বছৰে ধান দোৱা আৰু ধান ৰোৱা এটা বিশেষ পৰ্ব চলি আহিছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। আৰু আজি দেখিবলৈ পাব সেউজীয়া ধাননি পথাৰত দাৱনীৰ ৰূপত যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল সকলো ব্যস্ত হৈ পৰিছে সেউজীয়া ধাননি পথাৰ সোণগুটি চপোৱাত। আৰু এয়া হ'ল যোৰহাট চিনামৰা জাতীয় বিদ্যালয়। গ্ৰাম্য জীৱনৰ অনুভূতিক তুলি ধৰি ৰখাৰ অন্য এক ব্যক্তিক্ৰমী প্ৰয়াস যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ। ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আলিত পৰি গীত জোৰে জাগ বালি মাহী, সৰু 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 আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আজি আমি সকলো ওলাই আহিছো। আমি ধান দোৱা পৰ্বটো মানে ভুই ৰুওঁ, ধান দো আমি চবেই নিজে কৰো। আমি আচলতে সকলো ছাৰ বাইদেউৰ পৰাই শিকিছো। আমি সৰুৰ পৰা দেখি আহিছো ছাৰ বাইদেউসকলক এনেকে ধান দোৱা। সেয়াই।